আমার আজি 16 নভেম্বর বড় সাহিত্য সভার প্রতিষ্ঠা দিবস 1952 সনৰ 16 নভেম্বৰত বৰ্তমানৰ বাসুগাঁৱৰ সেই সময়ত হাইস্কুল আছিলে আজিকালি হায়াৰ সেকেন্ডাৰী হল তাতে এটা বিৰাট এটা ডাঙৰ মিটিং হৈ পেলাই ইয়াত মানে আজিৰ যেটো 16 নভেম্বৰ 16 তাৰিখে নভেম্বৰ মাহত এইটো আমাৰ বড় সাহিত্য সভাৰ প্ৰতিষ্ঠা দিবস হিচাপে সেই সময়ৰ পৰা পালন কৰি আহিছো। এই হিচাপে আমি আজি কোকৰাঝাৰ প্ৰাইমাৰী বড় সাহিত্য সভা আজিৰ যেটো মানে 16 নভেম্বৰ হেতু পালন কৰিবলৈ যোজা কৰিছো বা কৰি আছো। বৰ্তমান আমি যেনেকৈ মানে প্ৰগ্ৰাম কৰিব লাগে প্ৰগ্ৰাম হিচাপে আমি আজি আমাৰ যেটো মানে প্লেক এটো প্লেক হোষ্টিং কৰা হ'ল আৰু আমাৰ বহুত ধৰণৰ কাৰ্যসূচী আছে। কাৰ্যসূচী হিচাপে আমি 9:30 মানত আমাৰ যিমানখিনি কোকৰাঝাৰ প্ৰাইমাৰী বড় সাহিত্য সভাৰ ভিতৰত বা আণ্ডাৰত হাই স্কুল কলেজ বা সৰু সুৰা স্কুল আছে তাৰ পৰা ছাত্ৰ ছাত্ৰীক মাতি পেলাই আমি আজি ৰেলী হিচাপে এটা প্ৰগ্ৰাম লৈছো। এটো আমি 9:30 বাজাৰ লগে লগে এটো আমি ৰেলী কৰিম। গতিকে আমাৰ যেহেতুকে 16 নভেম্বৰ আমাৰ বড় সাহিত্য সভাৰ প্ৰতিষ্ঠা দিবস এই হিচাপে আমি এইটো ডাঙৰকৈ আমাৰ যেটো মানে বৰ্তমান আমি অফিস পাইছো আমাৰ এই হাবুৰবাৰী য'ত মানে আগত আছিল চাম্পা ইৰিগেশ্যন প্ৰজেক্ট তাত আমি 1 বিঘাকৈ আমাৰ মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ বসুমতাৰী দেৱে EM তেখেতে আমাক এইটো দান কৰিছে বা সৰকাৰী হিচাপে আমাক দিছে। গতিকে আমাৰ আজি মানে বহুত দিনৰ মূৰত এইটো আমি আমাৰ নিজাকে এটা অফিস পাইছো এই হিচাপে আমি গৌৰৱ অনুভৱ কৰিছো। গতিকে আমি এইটো ডাঙৰকৈ ৰাইজক মানে জনাবৰ কাৰণে আজি 16 নভেম্বৰটো আমি ইয়াতে পালন কৰিম বুলি আমি যোজা কৰিছো বা কৰি আছে। গতিকে সবার আমি যেটো পালন কৰিছো এইটো কৰি থাকিব বা অন্য বছৰত কৰাৰ নিচিনা আজিও আমি এইটো পালন কৰিম। Jalan